Hello everyone. Eta video bonwa kotha koi asilo 10 student karone chapter number 3 mathematics. Eta chapter asile duta sologitor rokhi সমীকরণ linear equation with two variables tat gute chapter to total 3ta formula asile aru ki ami koisil je he 3ta formula ke eta one shot video banam aru he formula gita prottektu center karone ekta video hobo jate eta video te gute full revision hoi jay. To aji ami hetu korim. So এই chapter total 3ta formula asile প্রথম তো আসলে প্রতিস্থাপন পদ্ধতি যেটা কোয়া হয় সাবস্টিটিউশন মেথড অফ সাবস্টিটিউশন সেকেন্ড আসলে অপোনেন্ট পদ্ধতি যেটা এলিমিনেশন মেথড অফ এলিমিনেশন আসলে and the third one is বজ্র গুণন যেটা ক্রস মাল্টিপ্লাই কোয়া হয়েছিল. So basically গুণন পদ্ধতি ক্রস মাল্টিপ্লিকেশন. তো আমাৰ সবচে ডাঙৰ কনফিউজনটো হয় যে আমি এই তিনটা যেটা এক্সামত আহে আৰু যেটা মেনশন নাথাকে তেতিয়া আমি কোনটো কৰিম আৰু যেহেতু ৰিভিজন হ'ব ওয়ান শট ৰিভিজন তো ইয়াত গুটেকিটা ফৰ্মুলা একেবাৰে একেটা ভিডিওতে মই গুটেখিনি কভাৰ কৰি দিম. ঠিক আছে. সো তাৰ কাৰণে এটা এক্সাম্পল লওঁ গুটে তিনিটাৰ কাৰণে. ঠিক আছে. এটা এক্সাম্পল লওঁ ধৰি লোৱা এটা কথা চেপ্টাৰটোত অবভিয়াসলি নামতে আছে যে তো ভেৰিয়েবল দুটা থাকিব আৰু লিনিয়াৰ হ'ব তাৰ মানে power na thake. So duta example lom eta ase 2x plus 4y equal to 6 and second example I mean for suppose loi lom 4x plus 6y is equal to 10 loi lisu. Thik ase duta equation loi lom aru ekta keneke solve koi sam. So in general amar tinuta equation formula jeta ami solve kor jam ami prothomote sam protisthapon poddhoti ba substitution method to hoy ki. ঠিক আছে. এটো মানে ভেরি সিম্পল সর সাবস্টিটিউশন মেথড তো এই তিনিটা ভিতর সবচেয়ে সিম্পলেস্ট আর সবচেয়ে ইজিয়েস্ট হয় কিন্তু এটা প্রবলেমও আছে. প্রবলেমটো যে আমি এটা কৰিবল জানতে গম পাবা. ঠিক আছে. ফার্স্ট আমি যেটো সাবস্টিটিউশন মেথড থাকিব প্রতিস্থাপন পদ্ধতি তাক আমি ফার্স্ট যেটো কোশ্চেন থাকিব সিম্পল ইকুয়েশন 1 ইকুয়েশন 2 ধৰিলা ডাইরেক্ট একো না ভাবিবা কোশ্চেন যি থাকিব ডাইরেক্টলি ইকুয়েশন 1 ইকুয়েশন 2 ধৰিলো. স্টেপ নাম্বার 2 মই কৈ আছো কি প্রতিস্থাপন পদ্ধতি কৈ আছো হা সাবস্টিটিউশন কি হয়. তো ইকুয়েশন 1 ইকুয়েশন 2 ধৰি ললো. স্টেপ নাম্বার 2 কি কৰিবা যেটো ইকুয়েশন 1 আছে হেতু লৈ লবা আৰু কোনোবা এটাৰ কাৰণে আমি সলিউশনটো বনাম তাৰ মানে x ৰ কাৰণে বনালে হ'ব মানে y কাৰণে বনালে হ'ব. লেটস সি আমি ধৰিলো y কাৰণে বনাও ইয়াতে এটা ডাঙৰ প্ৰবলেম হয়. ইকুয়েশন নাম্বার 1 টো কি আছিল এটো আছিল ন y কাৰণে বা x কাৰণে ইকুয়েশন বনোৱা অৰ্থটো হৈছে যে ধৰিলো আমি y টোক ইকুৱেল টু কৰিম বা x টোক ইকুৱেল টু কৰি এটা সমীকৰণ বনাম. ধৰিলা মই y টো কাৰণে বনাও নে x টো কাৰণে বনাও ইয়াতে ডাঙৰ কনফিউজনটা হয়. সো 10 ৰ যিখন ম্যাথমেটিক্স আছে তাত যদি আমি গুটেখিনি কোৱেশ্চন চাবল দাও তাত মেজৰিটি কোৱেশ্চন এনেকুৱা হৈছে 90% কোৱেশ্চনতে y ধৰিলে আনসাৰ হলে 80% ত x ধৰিলে হলে তাৰমানে কোবাত ন কোবাত আমি কেইটামান কোৱেশ্চন এনেকুৱা ওলাব যত আমি x ত নলাই y ত হলে 10 কিতাপখন এনেকুৱা কিছু কোৱেশ্চন কিছুমান আছে. সো আমি সেইখিনি ৰিভিজনৰ সময়ত মই অলৰেডি ক্লাছ বোৰ্ড কৈ আছিলো কথাটো যে যিকিটাত আমি x ৰ কাৰণে নলাইছে আমি এনেকে ৰিভিজন কৰিবা যে 1 এটা প্ৰথম সপ্তাহত ধৰিলা y কাৰণে গুটেখিনি পাৰ্ট কৰিলা প্ৰতিস্থাপন পদ্ধতি কৈ আছো হা. তো y কাৰণে কৰিলা নেক্সট উইকত x ৰ কাৰণে ৰিভিজন কৰিবা. তো যেতিয়া যিটা দেখিছা যে ও x ৰ কাৰণে দুটা নাই লোৱা তো হেইটো লিখি থোৱা কিবা এটা মাৰ্কিং কৰি থোৱা কোৱেশ্চন যাতে এক্সামত মেট্ৰিকৰ আগ মুহূৰ্তত তোমাক যে ৰিভিজন কৰিবা তেতিয়া সেই কোৱেশ্চন কিটা চকুত পৰিব. ঠিক আছে. চলো এটো ইকুয়েশন 1 তো বা আমি লৈ ললো এতিয়া আমি ধৰিলো y কাৰণে বনাম তো কি কৰিম y টো অকলখৰীয়া কৰিম 6x to এফালে পঠাই দিম মানে 2x to প্লাস হৈছে এফালে গলে মাইনাস হৈ গল দেন y ইকুৱেল টু কি বনি গল 6 - 2x ডিভাইডেড বাই 4 আহি গল গুটেটো. ঠিক আছে. আৰু এইটো যেটো কাৰণে বনাবা হেতু ইকুয়েশন নম্বৰ 3 কৰি দিবা. সিম্পল ইকুয়েশন 3 কৰাৰ পিছত কি হ'ব আমি এই ইকুয়েশন y যেটো মান হ'ব হেতু 2 ত পাতি দিয়া y মানটো সমীকৰণ 2 ত পাতি দিয়া. এটো ধুনিয়াকে লিখি ললে আৰু মেট্ৰিকৰ নম্বৰ পালে ভাল আৰু. চলো তো কি আছে 4x প্লাস ইকুয়েশন নম্বৰ 2 হা কি আছে 4x প্লাস 6y ইকুৱেল 10 দিয়া আছে যত তুমি কি লবা এই y জায়গাত এই y মানটো পাই দিবা. ঠিক আছে. 4x প্লাস এটো বনি গল তোমাৰ 6 ইনটু ইন ব্র্যাকেট 6 - 2x বাই 4 ইকুৱেল কিমান আছিল 10. ঠিক আছে. ইয়াৰ আনসাৰটো এফালে কৰিছো মই. তো এতিয়া ইয়াৰ আনসাৰ কি হল 4x. তো এনেকে সলভ কৰাৰ কাৰণে বেনিফিটটো কি হল ভালছে যদি লক্ষ্য কৰি দেখিবলৈ পাইছে আছে যে ইয়াত কি হল y ভেৰিয়েবল নাইকিয়া হ'ল যেহেতু আমাৰ প্ৰবলেমটো ক'ত আছিল প্ৰবলেমটো আছিল যে যেতিয়া আমাৰ দুটা ভেৰিয়েবল থাকে
x আৰু y আমি ডাইৰেক্টলি সলভ কৰিব নোৱাৰো ন তো এতিয়া আমাৰ কৰিবলৈ ইজি হৈ গল বস্তুটো সো কি হ'ল এটো বনি গল পূৰণ কৰিলে 36 মাইনাস যদি পূৰণ কৰা 12x equal to 10 তো এলসিএম লৈ লোৱা সিম্পল কে x আহি গল এটা সলভিং কৰিব লাগে বেসিক্যালি তো বেসিক্যালি পদ্ধতিটো কি আছে ইকুয়েশন 1 ধৰি পেলাই ইকুয়েশন এটা 1 টো ধৰি লৈছিলো আৰু ইকুয়েশন 1 ৰ পৰা আমি এটা নতুনকে ইকুয়েশন বনালো y বা x ৰ ৰেসপেক্টত আৰু তাকে ইকুয়েশন নম্বৰ 3 দিলো সেই 3 মানটো ইকুয়েশন 2 ত বহাই পেলাই আমি এটা ভেৰিয়েবল নাইকিয়া হৈ গল ইটো ভেৰিয়েবল আনসাৰ হৈ যাব তেতিয়া লগানো সো ইয়াত কি হৈ গল 4 টো এলসিএম লৈ লোৱা সাইজিং 16x plus 36 minus 12x is equal to 10 तो 40 ভালে পইতা দিয়া কাম খতম এটো মাইনাস কই দিয়া x কিটা 16x over 12x minus হলে obviously 4x plus 36 is equal to 40 now 36 টো ভালে পইতা দিয়া of course এটো কি মান হ'ব 40 minus 36 is equal to 4x equal to 4 হৈ গল আৰু x equal to 1 4/4 মই তোমাক ক্যালকুলেশন দেখাব লগিয়া হোৱা নাই মই একচুয়ালি তোমাক ৰিভিজন কি কৈছো প্ৰসেসটো because one shot video ta mane meaning to ki jiman joldi paru ami kiman joldi process gita eba morat laba recall koibo lage jehetu gute exercise to 7ta exercise jodi ami koibol joa hoy amar communal 3 din 4 din lagi jay no to quick revision hetu ke koa hoise je process to so calculation to nijo korte ba so ya pa ki holala ami question 1 par 2 dhoi pa ami 2 par ami 1 par ami 3 number equation banal 3 number equation par মান to 2 pati pelai 100 মান টাই গলে 100 মানে কি কবা ইকুয়েশন 3 পাতি দিয়া আৰু আনসার হলে গল পাতিবলে জায়গাটো কমি গৈছে আমি কি কৰিম এতিয়া ধৰি লোৱা এইখিনে এনেকে পাতি দিছো অকমান জুগাৰু বনিব লাগে ন কি দিয়া আছে y 100 মানটো 3 পাতি দিয়া 3 পাতি দিয়া কি হ'ব y equal to কি পাইছিলো 6 minus 2x by 4 আছে না সো यहाँ से क्या निकला आंसर तो 100 मान तो याद पुट कर दिया तो 6 minus 2 x मान 1 by 2 into 1 by 4 यहाँ पर आंसर लगेगा 6 minus 2 by 4 which means 6 minus 2 4 4 minus 1 y value 1 होला তা মানে x আৰু y value 1 होला এটা এটো কোৱেশ্চনটা আমি সেকেন্ড মেথডটো কৰিছাম যেহেতু আমি অলৰেডি জানো যে তুমি জি মেথডে ইউজ কৰা আমি জানো যে তিনটা মেথডত ইনো সোৱা एग्जांपल একেটা এডিটৰ লৈছো কাৰণ তোমাক এটো বুজিবা যে তিনটা মেথডতে ইনো আনসাৰটো একেটা আনসাৰ হ'ব ঠিক আছে এটা হেতু চেক কৰিম আমি ঠিক আছে প্ৰথম মেথডটো বুজি পাই গলো যেহেতু আমি গম পাও ঠিক আছে কোৱেশ্চন আমি সেম ললো এবা আমি মেথড নাম্বার 2 লে আহো যেটো হৈছে অপোনেন্ট পদ্ধতি এটো কি হয় প্ৰতিস্থাপন হৈ গল আজৰি অপোনেন্ট পদ্ধতি আহো অপোনেন্ট 6 আছিল ওকে অপোনেন্ট পদ্ধতিৰ ৰুলটো কি শুনা very simple rule eta ki koiba again প্ৰতিস্থাপন নিচিনা কোৱেশ্চন টোকে ইকুয়েশন নাম্বার 1 দি দিয়া আৰু ইটো ইকুয়েশন নাম্বার 2 দি দিয়া খালাস স্টেপ নাম্বার 2 তুমি ফার্স্ট ডিসাইড কৰা যে তুমি এলিমিনেট কি কৰিবা ইংলিশৰ নামটো হৈছে এলিমিনেশন অসমীয়াত অপোনেন্ট তা মানে অতৰাব লাগে কিবা এটা ভ্যালু না তুমি ডিসাইড কৰিবা যে x ৰ ভ্যালুটো অতৰাবা নে y ভ্যালুটো অতৰাবা তুমি সাপোজ ডিসাইড কৰিবলৈ হলে কেনেকৈ ডিসাইড কৰিবা আগতে নিজৰ মতে ডিসাইড কৰিলা ইমান সিম্পল ইমান বেছি মাথা মাৰিব নাই চাই লোৱা ধৰি লোৱা মই ফৰ এক্সাম্পল x টো অতৰাম ভাবিছো ঠিক আছে তো যেটা x টো অতৰাবল যাম কি হ'ব সবা x ৰ ভ্যালু কে চোৱা ইয়াত 2x ইয়াত 4x 2 আৰু 4 যদি এলসিএম বা লসাগু লব লগিয়া হয় কিমান হ'ব obviously 4 হ'ব 2 আৰু 6 যদি মই y চালো দেন তো 4 আৰু 6 ৰ এলসিএম লব লগিয়া হ'ল দেন 12 তো কি হ'ল এলসিএম তো সব সাপোজ মই এটা চুজ কৰিছো মই y x টো অতৰাম ঠিক আছে তাৰ মানে মই অপোনেন্ট কি কৰিম x ক সেম বনাবল চাম তো কি কৰিম মই ইকুয়েশন 1 আৰু 2 সবা x ৰ মান গিৰা চোৱা ইয়াত 2 ইয়াত 4 এলসিএম কিমান 4 তা মানে এটুক যদি মই 4 বনাবলে হয় কি পূৰণ কৰিব লাগিব 2 obviously এতিয়া মই ইয়াত থৈ না দিয়া লগত 2 অকল মাল্টিপ্লাই কৰিম না না গুটেটো লগতে কৰিব লাগিব ন সো দ্যাট ইজ ওয়াই মই গুটে ইকুয়েশন 1 টো লগত 2 মাল্টিপ্লাই কৰিম কাৰণ মই কৈছো কি x টো সেম বনাব চাইছো যদি y টো চোৱা 12 বনাব লাগিব তেতিয়া ঠিক আছে আমি ডিসাইড কৰিলো x টো তো x টো 2 পইণ্ট কৰিছো তো 2 পইণ্ট কৰিলে কি হ'ব 2x ৰ লগত 2 পইণ্ট প্লাস 4x হৈ গল একল ইকুয়েশন 1 অত দে আৰু 4x 4y 2 পইণ্ট কৰি দিয়া 8y আৰু 6 ত 2 পইণ্ট কৰিলা 12 ইকুয়েশন নাম্বার 3 দি দিয়া আৰু এটোত কৰা এটা বহুতে নকৰে এটো নকৰিলে চলি যায় কিন্তু আমি কৰিম 4x টো এলসিএম 4 বনি আছে তো টেনশন নাই দুইটাকে আমি 1 মাল্টিপ্লাই কৰিছো তো ৰিমেইন সেম দুইটা সেম থাকিব বাস ইকুয়েশন নাম্বার 4 অপোনেন্টত এটো কামে প্ৰতিস্থাপনত 1 2 3 তিনটা ইকুয়েশন অপোনেন্টত আমি প্ৰথম দুটাৰ পৰা কি সেম মিলাম চাইলম ঠিক আছে যদি গম পোৱা x সেম মিলাইছো x টো অতৰাম তো কি কৰিবা x ৰ ভ্যালু দুটাৰ এলসিএম টো চাইলবা আৰু হেতুলে কনভার্ট কৰিবা ইহতক লসাগু দুলে ঠিক আছে চলো যদি y লে কইলা দেন 12 হল দেন দুইয়ালে ওপৰত 3 পূৰণ কৰিলো হেতেন গুটেৰ লগত হয় না তেতিয়া 12 হ'ব এটা গুটেৰ 3 আৰু এটো 2 পূৰণ কৰিলো হেতেন চলো এতিয়া আমি কি কৰিম এতিয়া আমি চোৱা
x টো সেম বনি গল এতিয়া এটা বস্তু চাবা এটা এটা বা এটা ইকুয়েশন প্লাস বা মাইনাস কৰিম কি কৰিম বুজা 4x দুটা আগত চোৱা দুইটা আগত যদি সেম সিন আছে sin টো সেম যদি আছে ইয়াত যেনেকে দুইটা আগতে প্লাস আছে দেইছা তেতিয়া কি কৰিম এটা বা এটা মাইনাস কৰি দিম সিম্পল কিন্তু যদি কেনেবাকে এটা আগত যদি মাইনাস থাকিল দেন তেতিয়া আমি এটা ইকুয়েশন বা এটা ইকুয়েশন প্লাস কৰিব লগা হ'ব মই দেখিবা কি কলো সেম যদি সিন থাকে তেতিয়া হলে এটা বা এটা মাইনাস কৰে কিন্তু যদি সেম সিন নাথাকে তেতিয়া এটা বা এটা প্লাস কৰিব লাগে যদি বেলেগ বেলেগ সিন থাকে তো ইয়াত যদি সেম সিন আছে গতিকে এটা ইকুয়েশন বা এটা ইকুয়েশন মাইনাস কৰি দিয়া এটা কোৱেশ্চন আহিবে মনত যে মই 3 বা 4 কৰিনে 4 বা 3 একেটা কথাই ভাই যেটো বাই কৰা আলটিমেটলি আনসাৰ একেটা ওলাব তো কোনো কনফিউজন হ'ব নালাগে তো এক্স যদি পাতি লব খোজা পাতিবা কিন্তু তোমালোক স্মার্ট এনাফ কি তোমালোকে এটো বুজি পাই গলা ইয়াতে না পাতি লব বহুতে এইখিনি মাইনাস কৰি কৰে হেতু কৰিব পাৰে হেতু বাদ দিয়া এটা কৰিব এটা বৰ্তমান ইকুয়েশন হিচাপত দিছো তো কি কম a to i পৰা জুনেকে পাতি ল a to i x টো নাপাতিলে হ'ব উৰি গল বুলি ভাবিলো কাৰণ যেটো বনাইছো x ৰ কাৰণে উৰি গল সিম্পল তো a to i পৰা মাইনাস কৰি দিয়া লেফট হ্যান্ড সাইডে আৰু ৰাইট হ্যান্ড সাইডে কি হ'ল 12 বা 10 মাইনাস হৈ গল এটো কৰাৰ কাৰণে বেনিফিট কি হ'ল এটো কৰাৰ কাৰণে বেনিফিট এটো হ'ল যে x টো নাইকিয়া হৈ গল আমাৰ আৰু y মানটো 1 লাগি গল আগৰ অংকটো কৰিছিল y মান ওলাই আছিল সিম্পল দা y মানটো কোনোবা এটা ইকুয়েশন পাতি দিয়া যত মন যায় তাতে পাতি দিয়া বিকজ এটা সাইড আছে আমাৰ আছে লইলো কিবা এটা বলে ইকুয়েশন মানতে ন মানে ফার্স্ট কাম ফার্স্ট সার্ভ তো লইলো 2x আহি গল প্লাস 4y ইকুয়াল টু 6 ভালকে লিখি লবা দে মই এটা লিখা নাই এলি হৈ যায় মই তো তোমাক কি হৈ গল এটো 2x to 2x থাকি গল y জেগাত y মানটো বাদ দিয়া কেম পালা 0.1 ডট মানে মেইন টু ন এইবোৰ জনা কথা থাকি আৰু মই খুব কথাবোৰ কৰো ভাল লাগে ন 4 ইকুয়াল টু 6 এটো পাই গলা 2x এটো মাইনাস হৈ গল ইফালে গলে 4 টো obviously প্লাস হৈ আছে ইফালে মাইনাস হৈ যাব তো ইফালে গল 2 হৈ গল x ইকুয়াল টু 1 তাৰ মানে প্ৰতিস্থাপনৰ যেটো আনসাৰ আছে অপোনেন্ট একেটা আনসাৰ আছে ইয়াবা কি বুইছা মেথড গিটা একেটা আনসাৰ ওলাব খালি কৰিব মেথড গিটা সব বেলেগ বেলেগ টাইপৰ যদি কোৱেশ্চনটো মেনশন থাকে যেটো মোৰ মতে এক্সাম্পল দি দিব মেনশন কৰি তেতিয়া তুমি নিজৰ মতে যেটো মেথড দিছে হেতু মেথড কৰিবা বা যদি নিদিয়ে মেনশন কৰি তেতিয়া নিজৰ মতে কৰিলে হ'ব কিন্তু লাষ্টত মই কম যে কোনটো বেছি প্ৰিফাৰেন্স দিব লাগে কৰিব কাৰণ তিনিটা বস্তু একে কিন্তু কোবাত কিছুমান অংকত এই প্ৰতিস্থাপন ফসন খায় বহুত ফসন খায় তেনেকুৱাত এই গিটা বহুত বেনিফিট হয় আৰু সবতকে বেনিফিট কোনটো আছে লাষ্টত শিকাছে নিজে ৰিয়েলাইজ কৰিবা চলো আমি বজ্ৰগুণনটো পঢ়ো যেটো একেটা ভিডিওত আমি গুটি কভাৰ কৰিম বুলি কৈছো এবাৰ বজ্ৰগুণনটোৰ কাৰণে কি হয় চোৱা এটা বস্তু লক্ষ্য কৰিছানে প্ৰতিস্থাপনটো ক্যালকুলেশনটো লাগিলে যিমানেই হোক 1 to 3 তিনটা ইকুয়েশন কিন্তু ক্যালকুলেশনটো অকন দিগলীয়া হৈ গৈছে দিগলীয়া মানে কি আৰু লাইনটো দিগলীয়া আছে মানে অপোনেন্টটো পতকে হয় তো বেটাৰ সবতছে বেনিফিট অপোনেন্টটো হয় কিয় কাৰণ কৰিবলৈ ভাল আৰু ইন্টাৰেষ্টিং হয় কৰিবলৈ বাকি গিটাতছে বজ্ৰগুণনটো এটাই প্ৰবলেম এটো আছে ইয়াৰ ফৰ্মুলা ইমানখিনি ফৰ্মুলা কৰি থকা মাজে পতকে বাইচান্স দি পাহৰি যা ফৰ্মুলা খতম বজ্ৰগুণন তো সেইকাৰণে বজ্ৰগুণনৰ ফৰ্মুলাটো ইম্পৰ্টেন্ট হয় ক্ৰছ মাল্টিপ্লিকেশন ইয়াত কি হয় চাবা ইয়াত তোমালোকে বেছি মাথা মাৰিব নালাগে ইয়াত জাস্ট ফৰ্মুলাটো বনাই ল'ব লাগে তোমালোকে ফাৰ্স্ট ফৰ্মুলাটো চাবা বজ্ৰগুণনৰ যেটো ফৰ্মুলা হয় এটো চাবা বজ্ৰগুণনৰ যেটো ফৰ্মুলা এটো মনত ৰাখিব লাগিব এটো মনত ৰাখিলে বাকিখিনি কৰি পাৰিবা চোৱা বজ্ৰগুণনৰ ফৰ্মুলাটো কি হ'ব তোমালোকে একদম সিম্পল কে চোৱা প্ৰথমতে কি কৰিবা এনেকে ভগ্নাংশ বনাই লোৱা x y 1 ঠিক আছে এতিয়া ইয়াত এটা আছে মনত ৰাখিবা b পৰা আৰম্ভ হয় b অপচন এটা গম পাইছে b ফৰ বুবু দানো তো মোৰ নামৰ পৰা আৰম্ভ হয় তো b1 ৰ পৰা আৰম্ভ হ'ব আৰু abc যদি চাবলৈ হয় এটা পিছত এটাকে যাব b1 c2 মাইনাস এইটা নিয়ম আছে b2 c1 আদান প্ৰদান যত খতম হৈছে তাৰ পৰা আৰম্ভ c1 তা c1 ৰ পিছত কি হ'ব abc মানে বুজি পাইছা নে কাহিনীটো এনেকৈ গৈছো a1 b1 c1 a2 b2 c2 এনেকৈ গৈছে ন তো তোমাক যদি b1 লগত হৈছে b1 c2 লগত এবাৰ হৈছে দেন c1 b2 লগত এবাৰ হৈছে দেন c পিছত কি হ'ব a c পিছত a এইটা নিজৰ মাজত দেন a আৰু b এবাৰ হ'ব a আৰু b এবাৰ হ'ব তাৰমানে সিৰিয়ালি যত খতম হৈছে তাৰ পৰা আৰম্ভ হ'ব c1 ৰ পিছত কি হ'ব a2 ca মানে বুজিছা bc ca ab বাদ খতম বাকি 1 2 minus 1 2 তো ইয়াত কি হ'ব 2 1 দেন যত খতম হৈছে তাৰ পৰা আৰম্ভ হ'ব a1 b2 minus a2 b1 মানে ফৰ্মুলাটো আলটিমেটলি চোৱা ফৰ্মুলা দেখাত ভয়ংকৰ কিন্তু একচুয়ালি ফৰ্মুলাটো কি হয় ফৰ্মুলাটো এটা লগত ৰিলেট হৈ গৈছে ৰিয়েল গাড়ী নিচিনা গৈছে বুজিছা জক 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 ৰিয়েল গাড়ী নিচিনা গৈছে খালি মাজে মাজে উল্টা পুল্টা হৈ যায় আৰু ঠিক আছে ইয়াত একো নাই কাম একো মাথা মাৰিব নাই তোমাকে এইবোৰ ভিডিও কৰি আহিছিল নে আগতে যে এইটো প্ৰথম গিটাৰ আমাৰ a1 a2 a3 সৰি a1 b1 c1 বুলি হয় কিন্তু কাহানী মে টুইষ্ট
ইকুৱেল টু 0 বনাই ল'ব লাগিব কাৰণ অলৰেডি আমি কৰি আহিছো a1 by a2 সংগত পৰতন্ত্ৰ মানে কৈছে সেইটা ফৰ্মুলাত আমি কৰিছিল a1 b1 c1 ৰ কাৰণে ইকুৱেল টু 0 ইজ কম্পালসৰি সো আমি কি কৰিম কোৱেশ্চনটো যি থাকিব কোৱেশ্চনটো আগৰ নিচিনা ইকুৱেশ্যন বনাই নাথাকো এবাৰ টাইম পাস কৰি আমি কি কৰিম আমি ডাইৰেক্টলি ইকুৱেশ্যন কিটাৰ পৰা a1 a2 a3 কিটা বনাই লম a1 কিমান আছে 2 b1 কিমান আছে 4 c1 কিমান আছে 6 বুলি নকবা আগৰ কেন নকবা কাৰণ 6 টো ইফালে আহিব ন ইকুৱেল টু 0 বনাব লাগিব ন 6 টো ইফালে আহিলে কি হ'ব এনেকুৱা ধৰণৰ হৈ যাব ন ইকুৱেশ্যনটো 2x + 4y - 6 ইকুৱেল টু 0 কাৰণ 6 টো ইফালে আছে এফালে আনি ল'ব লাগিব সদায় যদি কাবাৰ ডাউট হৈছে এতিয়া কৈছো এনেকুৱা ইকুৱেশ্যন যেটা উলিয়াবলৈ হয় ন a1 b1 c1 যতে ইউজ হয় এনেকুৱা ধৰণৰ a b c কে যতে ইউজ হ'ব ইকুৱেল টু 0 হিচাপত ধৰাই প্লে কৰা হয় সদায় ৰিমেম্বাৰ দিট তো c1 কিমান হ'ব -6 আৰু ইয়াত a টো কিমান হ'ব 4 b2 6 c2 -10 10 মই পাতিব লৈছিলো মিস্টেক হৈ যায় ন মানুহ মাত্ৰে ভুল তোমালোকৰ কাৰণে নহয় কেৰিয়াৰ এবাৰে আহিব চান্স তো এটো -10 কৰিলো এফালে আনিলে হৈ গল -10 এতিয়া ভ্যালুটা বহুৱাইলে কাম খতম তব b1 কিমান পাইছিলো 4 into cu2 কিমান পাইছো -10 এটাই কৰিম দে বেছি কইন থাকো আৰু b2 কিমান দিছিলে 6 into c1 কিমান দিছে -6 ইকুৱেল টু y গিটা যদি চাও c1 কিমান দিছে -6 সব ভ্যালু গিটা পাতিব লাগে কাম একো নাই খালি মই এটা কৰি দেখুৱাই দিম নিজে পিছৰখন নিজে পাইবা তোমালোকে a টো কিমান 4 - c টো কিমান আছিল -10 into a1 কিমান দিছে 2 equal to 1 এপিনে a1 b2 কিমান দিছে 2 পুৰণ একদম কাট ল'ব লাগে কাৰণে কিছুমান কয় ন যে কিছুমান একদম শৰ্টকাট কৰিব ইনন লাগে আমি সৰুতে যেনেকে পঢ়িছিল তেনেকে সিম্পল কে যাব লাগে ঠিক আছে এটা 4 দে মোৰ আখৰ জানাই ন বাখৰ বনি যায় পুৰা তাতে স্মার্ট বোর্ড কোয়াইছ আৰু হৈছে গতি সো এটা কি হ'ব তো সলভ কৰিলা -40 এটা +36 ইকুৱেল টু এটো কিমান হ'ব -24 এটো +20 ইকুৱেল টু 1 এটো কিমান হ'ব -12 - 16 আৰু ইয়াৰ আনসাৰটো ডাইৰেক্টলি আমি এফালে কৰি দিছো মজা লাগিছে ইসে ডাস্টার কেনেকুৱা চালিয়া চলো এটা সো এটা কি কৰিম গম পোৱা এই x ৰ পাৰ্টটো উলিয়াবলৈ হলে x টো কে 1 ৰ পাৰ্ট লগত ইকুৱেল দেখাই দিয়া কি কল তিনটা ইকুৱেল আছে ন এটা দুটা তিনটা এই পাৰ্টটো যেটা তুমি তলকন যেটা সলভ কৰিছা তলকন কি কৰিবা এটো লগত কৰিলে লাভ নাই সদা কি কৰিবা x টো উলিয়াবলৈ x টো প্ৰথমতে ইয়াৰ লগত ইকুৱেল কৰিবা আকৌ y উলিয়াবলৈ y টো ইয়াৰ লগত ইকুৱেল কৰিবা ইয়াৰ লগত কৈছো কাৰণ এটো কনস্ট্যান্ট ভ্যালু ধ্ৰুব সংখ্যা আছে আনসাৰ ওলাই যাব নিজে নিজে তো কি হ'ব ইয়াৰ আনসাৰ ডাইৰেক্ট পাইছো হা সো ইয়াৰ লগত আমি কি কৰিছো ইয়াৰ পিছৰ লাইনটো এনেকৈ পাতিম therefore x বাই ভ্যালুটো পাই দিয়া কি পালা -4 ইকুৱেল টু y না পাতিবা আকৌ y পাতিলে আকৌ আনসাৰ নলব ইনে টাইম পাস হৈ যাব তো এটো কিমান হ'ব 1 বাই -4 তো -4 কটা দিয়াতে কৰি দিও পৰা cos ফাংচন কৰি দিও ওলাই গল x = 1 এবাৰ কি y কাৰণে কি কৰিবা a ভ্যালুটোৰ লগত এটো ইকুৱেল দেখাবা মানে এটোকে ইকুৱেল দেখাবা ব্ৰজগুণৰ এটোই কনসেপ্ট x ৰ পাৰ্টটো প্ৰথমতে 1 ৰ ইকুৱেল দেখাম আকৌ y পাৰ্টটো 1 ৰ ইকুৱেল দেখাম বাস ফৰ্মুলা মনত থাকিলে পতকে গৈ পাম বুলি কাৰণ ইয়াতো ইকুৱেচন হবই নালাগে ব্ৰজগুণৰ গম পাইছা প্ৰথম দুটা মেথডতে অকল ব্ৰজন ইকুৱেচন ধৰা হয় তো কি পালা y বাই -4 = 1 বাই -4 ইয়াতো -4 আছে গুছি গল হেন্স y = 1 তাৰ মানে ইয়াৰ পৰা কি বুজিলো তিনিটা ফৰ্মুলাতে আনসার একেগিটা ওলালে গটিকে তুমি ডিসাইড কৰিব লাগে এটো তো ৰিভিজন আছিল গুটেইটা আমি মনত পৰি গল তুমি প্ৰ্যাকটিস কৰতে এটা বস্তু চাবা যে তুমি যেটো কমফৰ্টেবল যে টাইম কম লাগিছে হেতু যাবা যদি বাই চান্স এক্সাম পেপাৰখনত মেনশন থাকে তেতিয়া তুমি কৰিবলৈ ভাল পাবা যদি মেনশন নাথাকে তেতিয়া তুমি যেটোকে কমফৰ্টেবল হেতে কৰিবা কাৰণ বজ্ৰগুণত দেখিছা ফৰ্মুলা আহিছে কিন্তু অংকগিটা ডাইৰেক্ট ইকুৱেশ্যন বা ডাইৰেক্ট কৰিব পাৰি অপনায়ন অকল মাল্টিপ্লিকেশন অকমান ক্যালকুলেশন হে প্ৰতিস্থাপনটো জেনাৰেলি মই এডভাইস কৰিম যে জেনাৰেল নাযাবা কেলে দেখাত সিম্পল কিন্তু হি অকমান কেতিয়াবা কনফিউজন হ'ব পাৰে ডাঙৰ কোৱেশ্চনবোৰ যেনেকে বজ্ৰগুণত যিটা এক্সাম্পল আছে আই থিংক 3.5 ত যিটা কোৱেশ্চন আছে আমাৰ সেইগিটা যদি গুটেগাল প্ৰতিস্থাপন কৰিবলৈ যোৱা কৰিছাবা গম পাবা তাৰ ৰিজাল্টটো কি হ'ব তো সেই কাৰণে অকমান প্ৰবলেম আহে কিছুমান জেগাত তো সেই প্ৰবলেমটো কিয় ক্ৰিয়েট কৰিম ন আমি তো আইডাৰ অপোনেন্ট নহয় বজ্ৰগুণ ঠিক আছে তো এটোৱে গুটেই চ্যাপ্টাৰটোৰ এই তিনটা পদ্ধতি আছিল আৰু এই তিনটা পদ্ধতি আমি অবিয়াসলি আৰু আগৰ পিছে কিবা কি আছে
3.1 3.2 কিন্তু আলটিমেটলি তিনটা পদ্ধতিয়ে যিকিটা সবে কৈ আছিল যে তিনটা পদ্ধতি একেলগে যদি কুইক ৰিভিজন কৰিবলগা হয় ভিডিও কৈছিল ভিডিও বনাই দিলো ঠিক আছে বেছি দিগলা নকৰো এটা এক্সাম্পল কৈলো বাকি তোমালোকৰ এইলো প্ৰেক্টিস কৰিবা আৰু আজান দি থিম মানে খালি প্ৰিপাৰেচন ভালকে কৰি থাকা কি কাৰণ যে আগৰ সৰু বস্তু যে আছে ডাইৰেক্টলি নো জাপ মেবল লিখদাৰ ন সৰুকে প্ৰেক্টিস কৰি তুমি ডাঙৰ জাপ মেপ পাবা ঠিক আছে তো টেষ্টবোৰ যি ইউনিট টেষ্ট হাফ ফেইল নো ডাউট পিছত লাগে নাই নালাগে পাছৰ কথা কোভিড আহি আছে যিকোনো ঘটনা ঘটিব পাৰে গতিকে এক্সাম খিনি ভালকে দিয়া আৰু প্ৰিপাৰেচন খিনি কৰোতে যেনিবা সদায় মনত ৰাখিবা প্ৰেক্টিস কৰিলেহে আনসাৰ ল'ব চকুৱে চাই সোশ্যাল সায়েন্স নহয় মেথমেটিক্স ঠিক আছে ওকে ইয়াৰ লগ পাম নতুন ভিডিঅ' তিললে টাটা বাই বাই